হৈছে অসমৰ স্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ সায়েন্স আছিলে আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছ আছিলে কিন্তু আমি এটা অনুভৱ কৰিছো যে স্কুলসমূহত যদি অংকৰ এজন শিক্ষক নাথাকে তেতিয়াহলে শিক্ষা ব্যৱস্থাটো শক্তিশালী হ'ব নোৱাৰে আগতে গ্ৰেজুৱেট টিচাৰ সায়েন্স জনে বিজ্ঞানো পঢ়াইছিল অংকও পঢ়াইছিল কিন্তু বহু সময়ত বটানিত যিজন গ্ৰেজুৱেট টিচাৰ হয় জিওলজিত যিজন গ্ৰেজুৱেট টিচাৰ হয় তেওঁ অংক পঢ়াব নোৱাৰিবও পাৰে সেই কাৰণে আজি আমাৰ কেবিনেটে অসমত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন শিক্ষকৰ পদ সৃষ্টি কৰিছে আৰু এই গ্ৰেজুৱেট টিচাৰ মেথছত আমি 1766 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছো অৰ্থাৎ ইয়াৰ ফলত যিসকলে মেথছত অনাৰ্স লৈ বা মেথছত মেজৰ লৈ পাছ কৰিছিল তেনেকুৱা 1766 জন যুৱক যুৱতী নিয়োগৰ সুবিধাও মুকলি হ'ব আৰু সমান্তৰালভাৱে আমাৰ বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাত এটা খুব সুন্দৰ প্ৰভাৱ পৰিব